Hello and welcome to VisionQ YouTube channel. আজি আপোনালোকলৈ লৈ আহিছো কিছুমান এনুকা কোৱেশ্চনছ কিছুমান এনুকা টপিকছৰ ওপৰত কোৱেশ্চন যিবোৰ আপোনালোকৰ ষ্টেট এক্সামৰ কাৰণে নট অনলি ষ্টেট এক্সাম বাট যেহেতু ইংলিশ আপোনালোকৰ ওভাৰঅল এক্সামছত সবৰ কাৰণে ইম্পৰ্টেন্ট হয় বাট স্পেশালি আজি ধ্যান ৰাখা হৈছে আপোনালোকৰ ষ্টেট এক্সামটো নোটিস কৰি ৰাখা হৈছে বিকজ আমি সকলোৱে জানো আকৌ নতুন ভ্যাকেন্সিজ আহি আছে আকৌ নতুন চাকৰিৰ মানে তেওঁলোকে উলাই আছে যিবোৰ বস্তু আহি আছে তাৰ কাৰণে আমি প্ৰিপাৰেচনৰ কাৰণে আজি এনুকা এটা ভিডিও লৈ আহিছো যত আপোনালোকে ডিফাৰেন্ট টাইপস অফ টপিকস পাব ডিফাৰেন্ট টাইপস অফ কোৱেশ্চনছ পাব যিবোৰ অলৰেডি মানে হেবোৰ আহি গৈছে বা কোৱেশ্চনছ ৰিপিটস নহয় বাট যিবোৰ টপিক আমি হঘনাই দেখা পাওঁ এক্সামছ বুৰত হঘনাই আহি থাকে বা যেনুকা প্যাটাৰ্নৰ কোৱেশ্চন আহে ষ্টেট এক্সামত নো কেনুকা প্যাটাৰ্নৰ কোৱেশ্চন আহিব পাৰে হেতুক লৈ আজি আমি এটা ভিডিও লৈ আহিছো so without much further ado let's start today's video question to amar ase replace the question mark by choosing the correct alternative that displays the same analogy and relation এতিয়া ইয়াতে আছে আপোনালোকে কোৱেশ্চনটো দেখিলে অকমান থটমট খাব পাৰে যে সেম analogy and relational কোৱেশ্চন আহিছে আমি এনুকা কোৱেশ্চন বেছিভাগ ৰিজনিংত পাওঁ ৰাইট ৰিজনিংত বেছিকে থাকে বাট ইয়াতে আপোনালোকক কৈ দিও যিবোৰ আগতে আমি হৰুতে গ্ৰামাৰ কৰিছিলো তেতিয়াও আমি এনুকা কোৱেশ্চন অলৰেডি কৰা হৈছে সো তাৰে ভিত্তিতে এনুকা কোৱেশ্চনছ আমাৰ ষ্টেট এক্সামত অহা দেখা গৈছে তো চাওঁচোন কেনুকানো কোৱেশ্চনছ আহে বা কেনুকা কোৱেশ্চনছ আছে তো ফাৰ্স্ট কোৱেশ্চনটো আছে kindle dot burn তাৰপিছত angry তাৰপিছত কোৱেশ্চন মাৰ্ক মানে এনালজিটো কেনেকৈ বনাব লাগে যদি kindleৰ লগত burn মিলিছে তেনেহলে angryৰ লগতনো কি মিলিব হে কোৱেশ্চন মাৰ্কটো আমি ৰিপ্লেস কৰিব লাগে কোৱেশ্চন মাৰ্কটো ৰিপ্লেস কৰিলে যেটো আহিব আমি হেতু কৰিব লাগে এতিয়া তাৰে কাৰণে আমি কিছুমান আইডিয়াজ ক্লিয়াৰ থাকিব লাগিব আইডিয়াজবোৰ কেনেকৈ ক্লিয়াৰ kindle মানে burn in the sense pura kindle maneও same ekei bostu hoy to hei bostutur amar vocabs or idea r uporat basically nirbhor kore vocabulary clear hobo jetia words bur amar clear thakibo tetia ebur bostu ami koribole amar kane hohoj hobo jeneke kindle aru burn milise angry logot no ki milibo tar kane options amar ase annoyed determined resentful aro furious annoyed mane irritated hoi thaka mane khuskhusai thaka okhanti loga determined mane ekdom bhabilwa je korine hoboi lagibo enekwai hobo determined hoy resentful kiba ta bostu mana kora eku na mana ziddi type aro furious mane ag babula hua please jitu ko ekebore to angry logot amar kuntu milibo hetu hoise furious তো এনুকা ধৰণৰ কোৱেশ্চনছ আহা আমি আগতেও দেখা পাইছো আহিছেও আৰু আপোনালোকক কৈ দিও এনুকা কোৱেশ্চন আমাৰ এবাৰ APSC তো আহিছিলে সো আপোনালোকে নাভাবিব যে মানে অকল গ্ৰামেটিক্যাল পোৰশনছ খিনি পৰাই কোৱেশ্চন দিব বুলি ওভাৰঅল গুটেই খিনি কভাৰ আপ হয় আপোনালোকৰ কোৱেশ্চন আহে অলৰাইট সো এটো আছিল kindle burn angry লগত মিলিব কি furious তো ইয়াতে আপোনালোকৰ দেখিছে সিনোনিম এন্টোনিমৰ কথা আহি পৰিছে wordsৰ কথা আহি পৰিছে vocabulary কথা আহি পৰিছে তো এনুকা ধৰণৰ কিছুমান কোৱেশ্চনছ দেখা পোৱা যায় নেক্সট কোৱেশ্চন টু চাও আহ নেক্সট কোৱেশ্চন আছে আকৌ একে ধৰণৰ নেক্সট কোৱেশ্চন আছে হেতু হৈছে স্পোৰ্টস লোগো নেশন question mark sports or logot logo mane ki koise sports game logo mane ki hoy eta symbol hoy to nation or karone ki milibo yate apnar option ase flag ruler anthem aro emblem flag khon amar national amar karone flag khon anthem emblem ebur gute khon national property আমাৰ গুটেইখন নেশনৰ লগত ৰিলেটেড হয় তো ইয়াতে যেহেতু গুটেই কেটা নেশনৰ লগত ৰিলেটেড আমাৰ লাগিব পাৰে যে ইয়াৰে ফ্লেগ হ'ব পাৰে এন্থেম হ'ব পাৰে বা এমব্লেম হ'ব পাৰে ইয়াতে আপোনালোকে এটা বস্তু নোটিস কৰিব ইয়াতে যেহেতু এটা সিম্বলৰ কথা আছে লোগো মানে কি হয় ইটস এ সিম্বল তো নেক্সট টু আমি হেতু ধৰণতে ভাবি কৰিব লাগিব হেতু হৈছে নেশনৰ লগত এনুকা এটা বস্তু মিলিব যেটো সিম্বলৰ লগত মিলে আৰু হেতু কি হয় আমাৰ ইয়াতে এমব্লেম হেতু হ'ব আমাৰ এমব্লেম টু সিম্বলত পৰে তো যেহেতু সিম্বলত পৰে হেতু হেকানে এমব্লেম টু নেশনৰ লগত মিলে অলৰাইট সো লেটস মুভ টু দা নেক্সট কোৱেশ্চন নাও
Next question or our headline to say find the correct meaning of the followings. Yate ite correct meaning. Ite yate koi diu correct meaning bili koar lage lage ketiaba apnalokor idiom phrases or question thakibo pare. Ketiaba correct meaning or kane apnalokor synonym antonyms thakibo pare. Ketiaba tate ako one word substitution thakibo pare. Ketiaba filling the blanks or hohayo to bostu dibo pare. So tare agote apnaloke ji kunu attempt korar agote be careful with the words, with the sentences aru kenuka pattern no question ahise hetu bostu bhaldore sai lo. So amar first question to ki ase edu. আমি এটো বহুত ব্যৱহাৰ কৰো ইনষ্টাগ্ৰামত এটো বহুত দেখিছো আমি সকলোৱে দেখিয়ে থাকো আজিকালি এইবোৰ বহুত ইউজ কৰাও দেখো এইবোৰ কিছুমান নতুন শব্দ যিবোৰ অলৰেডি আছে obviously but নতুন বুলি কিয় কোৱা হয় because এইবোৰৰ এটা ইউজেস বোৰ বেছিকে বাঢ়িছে সো এডিওৰ কাৰণে অপচনস আছে এডভান্স goodbye after all or none of the above so advance mane advance wa aguais wa after all jeto after all this is my work to do mane jehetu mur etu kaam hoy goodbye ekebare bye kora and none of the above to obviously edu mane ki hoy goodbye to eduৰ meaning to hoise ge amar goodbye all right let's move to the next one now. Next question to hoise amar bon voyage ami etu shobd bahut shunisu bon voyage mane ki hoy journey to yate dia ase bon voyage to bon voyage or karone amar ki ase to wish someone to have a safe and enjoyable journey to greet someone after a successful voyage to greet someone after he comes back home being successful in doing business abroad and none of the above yate apnaloke eta bostu lokkho koribo kisuman amar yate similar kinds of sentences ase jeneke dekhise yate to greet someone yateo to greet someone তাৰছত এটো তো বাৰো none of the above ওপৰতো আছে to wish someone ইয়াতে আপোনালোকে মন কৰিব গ্ৰীট কৰা আৰু wish কৰা আমাৰ ডিফাৰেন্ট হয় গ্ৰীট কৰা মানে যেতিয়া আপুনি আহি যায় তাৰ পিছত কৰবালে আহিছে নিমন্ত্ৰণ দিয়াৰ নিচিনা যেনেকে নমস্কাৰ কয় মানুহজনক আদৰি আনো হেইটো বস্তু wish কৰা মানে কৰবালে যাব ওলাইছে যেনেকে আমি কৰবাত আপোনাক লগ পাইছো তেতিয়া আমি wish কৰো যেনেকে গুড মৰ্নিং wish কৰাটো কৰবালে যাব ওলাওতে আপোনালোকক wish কৰাটো বেষ্ট অফ লাক wish কৰাটো গুড লাক wish কৰাটো হেবোৰক wish বুলি কোৱা হয় তো wish আৰু গ্ৰীটৰ মাজৰ ডিফাৰেন্সটো বুজিহে আপোনালোকে এনসাৰটো কৰিব তো ইয়াতে আছে bon voyage আৰু bon voyageৰ কাৰেক্ট মিনিং হৈছে to wish someone কোনোবাই কৰবাত যাব ওলালে তেওঁক যদি আমি bon voyage বুলি কৈছো তাৰ মানে তেওঁক আমি জাৰ্নিটো যাতে শুভ হওক তেওঁৰ জাৰ্নিটো যাতে ভালে ভালে যাওক তাকে কামনা কৰি তেওঁক wish কৰিছো তো এটো হ'ব আপোনালোকৰ to wish someone to have a safe and enjoyable journey all right let's move to the next one now next question is bon appetit এটা bon appetit to আমি বহুত শুনিছো movies serials তাৰপিছত আকো যিবোৰ আমাৰ shows থাকে তাতেও bon appetit বহুত ইউজ হোৱা দেখা পায় আমি আজিকালি বহুতে ইউজও কৰে তো bon appetit এটা হৈছে তাৰে আগতে bon appetit আমাৰ ইংলিশৰ ভাষা নহয় এটো ফ্ৰেঞ্চৰ পৰা লোৱা হৈছে it's a French language French word আৰু আপোনালোকে এটা বস্তু মনত ৰাখিব যে ইংলিশত এনুকা বহুত ধৰণৰ শব্দ আছে যিবোৰ নিজৰ নহয় মানে ইংলিশ ল্যাঙ্গুৱেজৰ নহয় হেবোৰ বেলেগ ল্যাঙ্গুৱেজৰ পৰা লোৱা হৈছে যেনেকে ল্যাটিনৰ পৰা গ্ৰীকৰ পৰা ফ্ৰেঞ্চৰ পৰা স্পেনিছৰ পৰা এনুকা বহুত ধৰণৰ ল্যাঙ্গুৱেজ আপোনালোকে পাব যিবোৰে ইনফ্লুয়েন্স কৰিছে ল্যাঙ্গুৱেজটো সেই কাৰণে ভকেবুলাৰি ষ্টক বাৰে বাৰে ৰিভাইজ কৰি থাকাটো বহুত বেছি বেনিফিশিয়াল হয় এনিৱে কোৱেশ্চনটোলে যাও bon appetit to যেহেতু ফ্ৰেঞ্চৰ হয় তাৰে কাৰণে আপোনালোকে ওয়াৰ্ডটো ভালদৰে জানি ল'ব লাগিব অপশনস কি আছে to say someone to enjoy his food to say someone a safe journey আমি অকমান আগতে পায়ে আহিছো আগৰ কোৱেশ্চনটোত to safe journey to একেবাৰেই নহয় to say someone that he is hungry কাৰোবাৰ ভুক লাগিছে সেই মানুহজনেহে আমাক ক'ব আমি তেওঁক ক'বলৈ নেযাও নহয় যে তোমাৰ ভুক লাগিছে বুলি তো obviously এটো logically incorrect আৰু লাষ্টটো আছে none of the above তো আমাৰ correct answer কি হয় to say someone to enjoy his food তো bon appetit বুলি কেতিয়া কওঁ কাৰোবাৰ আগত যদি আমি খানা আনি ৰাখো তেওঁক যদি আমি বিচাৰো যে তেওঁ এনজয় কৰক ফুডটো তো তেতিয়া বা আমি যেনেকে গ্লাস চিয়ার্স কৰো তো খানাৰ ক্ষেত্ৰত আমি কওঁ bon appetit বুলি all right let's move to the next one now next is a rendezvous etu word to
লিখুনতে বেলেগ লিখা যায় rendezvous লিখা যায় বাট এটু হৈছে rendezvous pronunciation-ত আমি pronunciation-ত z to pronounce নকৰো আৰু ইফালে s to pronounce নকৰো তো এটু বহুত শুনিছো rendezvous with Simi Gerewal এটা শো আহে আপোনালোকে যদি নিউজ এণ্ড আদাৰ চেনেলছবোৰ চাই তেনেহ'লে জানিব rendezvous with Simi Gerewal বুলি এটা শো আছে হেতু শোটো তাতে ইউজ কৰা হয় এটো টাইটেল হয় তাৰে তো এনিৱে ইয়াতে দিয়া আছে অপশনস কেটা reminiscence of a person an arrangement to meet someone in a particular place being resolved আৰু none of the above এতিয়া এনসারটো কৰাৰ আগতে যেহেতু মই সেই শোটোৰ কথা মেনশন কৰিছো শোটোত কি হয় ইটস আ টক শো সেই শোটোত আপোনাৰ গেষ্ট আহে তেওঁলোকৰ লগত কিছুমান কথা বাৰ্তা হয় তেওঁলোকৰ লগত কিছুমান হুটপুজ হয় আৰু তেওঁলোকৰ সেই মন্তব্যবোৰ আমাৰ সন্মুখত দাঙি ধৰা হয় তো এতিয়া হেতু কি হয় এক ধৰণৰ মিটিংয়ে হল এটা টাইমত হেতু টাইমটো কেতিয়া আহিব বাৰু rendezvous-টো বাদ দিছো Coffee with Karan আমি সকলোৱে চাও আই গেছ সকলোৱে চাই তো Coffee with Karan-ও এটা টাইমত টেলিকাস্ট হয় হেতু এটা টাইমত মিটিংয়ে হয় সকলোৰে লগত কথা বাৰ্তা সকলোৰে লগত ইন্টাৰেক্ট কৰা সো যদি আমি মিনিং এটা যদিও কনফিউজ হওঁ তেনেকে যদি কিছুমান আমি লিংক লগাই বস্তুবোৰ মনত ৰাখিব পাৰো তেনেকে যদি আইডিয়াজ লগাই আমি নিজৰ কাৰণে ইনকালকেট কৰিব পাৰো তেনেহলে আমাৰলে হেল্পফুল হয় বিকজ rendezvous মানে হৈছে an arrangement to meet someone in a particular place rendezvous মানে মিনিং টু হৈছে যে কাৰোবাক এটা পাৰ্টিকুলাৰ টাইমত পাৰ্টিকুলাৰ প্লেছত লগ ধৰাটো তো যেহেতু পাৰ্টিকুলাৰ প্লেছত পাৰ্টিকুলাৰ ধৰাটোৱে হৈছে মিটিং তো তেনেকে শোজ বুৰু হেইবুৰু পাৰ্টিকুলাৰলি এটা টাইমত টেলিকাস্ট হয় যেহেতু এটা টাইম পিৰিয়ডলৈকে চলে হেতুকো rendezvous বুলি কোৱা হয় অলৰাইট লেটস মুভ টু দ্য নেক্সট ওয়ান নাও নেক্সট কোৱেশ্চন আছে bonafide এতিয়া এটু হৈছে bonafide এটা ল্যাটিন ওয়াৰ্ড ইয়াতে আপোনালোকে বহুত ধৰণৰ কোৱেশ্চনছ পাব আৰু এইবোৰ শব্দ বহুত It's like in huge amount amar aha dekha goise huge amount of enuka question apnalokor ahe je hetu tense related question ahe apnalokor verb related question ahe thik teneke word meaning related to question ahe kintu he word meaning bur ketiaba beleg bhakaro hoy kintu hebur bhakar shobdobur ami amar english language ot normally use koru all right তো এটু আছে bonafide তো এটা ল্যাটিন শব্দ আৰু স্পেশালি এটু ল এন্ড অৰ্ডাৰত বেছিকে ইউজ কৰা হয় bonafide তো ওকে তো ইয়াতে আছে having a bonfire হেতুটো নহয় তাৰপিছত আছে in good faith in bad faith আৰু none of the above having a bonafide আৰু bonfire ৰ কোনো ৰিলেশন নাই হেতু নহয় থাকিল কি in good faith আৰু in bad faith so bonafide actual যেটো মিনিং হয় bonafide মানে actually কোৱা হয় যেটো genuine হয় যেটো real হয় যেটো fake নহয় তো ইয়াতে bonafide actual meaning হ'ব in good faith ভাল ধৰণৰ তো ইয়াৰে correct answer হৈছে in good faith all right let's move to the next one now next question is caveat emptor এটো আমাৰ এটা ল্যাটিন ওয়ার্ড হয় caveat emptor এটো এটা আমাৰ ল্যাটিন ওয়ার্ড হয় মই আপোনালোকক অলৰেডি মেনশন কৰিছো ইংলিশ এটা এনুকা ল্যাঙ্গুৱেজ জুনে সকলো ধৰণৰ ল্যাঙ্গুৱেজৰ পৰা ওয়াৰ্ডছ বৰো কৰিছে আৰু আমাৰ ডিকচনাৰীটো আপোনালোকে এনুকা শব্দবোৰ বহুতখিনি পাব কাৰণ তেওঁলোকে এনুকা শব্দ বহুত ধৰণত ইউজ কৰা দেখা যায় তো caveat emptorও এটা ল্যাটিন শব্দ হয় তো ইয়াতে আছে to file a caveat in court মানে কেস দিয়া কোৰ্টত কেস ফাইল কৰা then আছে let the buyers beware to file a pre-suit against a person karobar against ot kiba case dia then none of the above to caveat emptor mane hoise let the buyers beware actually caveat emptor mane mean kore enuka kisman terms and conditions jetia ami kiba deal kori asu moi jodi karoba kiba bikibo laga hase jak moi biki asu he buyer jone jate full informations khini rakhe teu jate hokolu dhoroner information purely pai teu tate hokolu informations thake aru teu ভাল দৰে with being aware about each and every fact teu bostu khini lobo pare so caveat emptor mane hoise let the buyers beware all right hetu amar latin shobdo hoy aru etu ami englishot bahut khini ব্যবহার koru all right let's move to the new question now
আপোনালোকে ইয়াতে বহুত ধৰণৰ নতুন নতুন শব্দ পাব প্লিজ আপোনালোকে ভালদৰে চাব বিকজ এইবোৰ কোৱেশ্চনছ আহা দেখা গৈছে মই ইয়াতে যদিও লেটিন শব্দ লৈছো আপোনালোকে গ্ৰীক স্পেনিছ ফ্ৰেঞ্চ বহুত ধৰণৰ বাকি শব্দও পাব আৰু যেহেতু মই আপোনালোকক অলৰেডি কৈ দিছো যে তাতে আপোনালোকে সিনোনিম এন্টোনিমছ পাব পাৰে ৱৰ্ড মিনিং পাব পাৰে ফিলিং দা ব্ল্যাঙ্কছৰ পৰা পাব পাৰে আৰু বহু কেবাটাও ধৰণৰ questions আপোনালোকৰ word meaning or কাৰণে আহিব পাৰে so be careful with each and every words that we gonna do now আৰু ভালদৰে মন কৰি meanings বোৰ শুনি ভালদৰে মনত ৰাখিব next আছে ipso facto আকৌ একে ipso facto আমাৰ এটা latin word হয় all right ipso facto এটা latin word নহয় actually এটো এটা latin phrase হয় তো latin phrase হয় এটো আমি যেনেকে idiom and phrases পাও তো এটো হৈছে ipso facto to latin phrase এটা It is a Latin phrase. So, yate our options are by the fact itself, not going into the facts, without any true fact, none of the above. So, at least, ami words keta ba options keta sai etu tu bostu kom paisu je shobdo tu factor logot kiba nohoy kiba related ase. All right. So, actual meaning to hoise amar by the fact itself. কিবা এটা কথা যেতিয়া আমি কম যদি একদম ফ্যাক্টৰ ওপৰত নিৰ্ভৰ কৰি কৈ আছো তেনেহলে আমি নরমালি ক'ব পাৰো ipso facto by the fact ফ্যাক্টৰ ওপৰত নিৰ্ভৰ কৰি যেহেতু কিবা এটা আমি দি আছো কাৰোবাক কিবা এটা কৈ আছো তেনেহলে আমি by the fact বুলি নকয়ো অকমান বেলেগকে স্ট্যান্ডাৰ্ডাইজ ভাৰ্জনত ক'ব যাব পাৰো হেতু হৈছে ipso facto এন্ড ইয়াতে কৈ দিও ipso facto কোৱেশ্চনটো আপোনালোকৰ আহিছিলে State level exam ot ahisile court or exam to aha dekha goise to etu eta repeated question hoy all right let's move to the next one now ako ekei bostu that is your de facto agor to asile ipso facto etu hoise de facto ako etu ekei hoy eke poriyaror etu hoise Latin আপোনালোকে আজি বহুত কেটা ল্যাটিন শব্দ শিকিবলে পালে আৰু এনুকা বহুত শব্দ আছে আপোনালোকে হেখিনি ভোকাবুলাৰি ষ্টকৰ কাৰণে ব্যৱহাৰ কৰিব নিজৰ ভোকাবুলাৰি ফাৰ্নিশ কৰি থাকিব সদায় ব্ৰাশ আপ কৰি থাকিব এনিৱে তো ইয়াতে আছে ডি ফ্যাক্টৰ কাৰণে in fact not by true facts not going to the facts and none of the above de facto he ekei dhoronote ase that is your in fact not by true facts gute keta facts or logote related hoy to de facto hoise amar in fact all right de facto meaning hoise amar in fact ami english ot bahut bar in fact use kora dekha gose in fact or jagat next time or pora apnaloke de facto byabohar koribo pare let's move to the next one now the next question is pro bono Etia next question to ase amar pro bono. Etia etu okoman phrase words ba kiba enuka laga hase kiba beleg dhoroner shobdo type or lage but etu shobdo noy it's like a phrase only especially to financial context ot ami basically use koru financial context ot ekhini basically use hoy hetu apnaloke monot rakhibo karon beleg dhoroner etu komke use kora hoy etu financial sector ot ami besi use koru financial context of so question is for the bad for the good for causing harm etia actually financial context of ketia use hoy jodi kunuba poisa pati thoka manu dhoni manu ba jar mane wealth tor porimanto okoman besi ase teo jodi kiba financially karobar kane kiba kori ase overall karobak jodi help kori ase financially tenehole ami pro bono bili kom but tate teo kunu nijor mane nijor sartho na thake help korim bili ba teo nije bhal korim bili anor bhal korim bili jetia kore hetu kami pro bono bili kom he karone hetu financial context ot use hoy jihetu tate poisa patir kotha ase तो financial context ot use wa karone pro bono to hoise jitu poisar logot related but he poisare manuhor bhal kora all right hetu asile pro bono meaning to yate ki hobo for the bad for the good for causing harm and none of the above etia jehetu bhal kotha to for the bad aru for causing harm to ekebarei nohoy to correct answer hoise for the good all right let's move to the next one now So, eto amar next question at ase amar shobdo to hobo per diem.
তো per diem এটা আকৌ লেটিন শব্দয়ে হয় তো ইয়াৰে অপশনস বোৰ আছে for each day at the rate of to every person আৰু none of the above এতিয়া এই none of the above তো কেতিয়াবা আপোনালোকে ভাবিব পাৰে যে ইনিনু কিয় দি থৈছে বা none of the above তো ইনক্লুড নকৰিলে হয় বাট কেতিয়াবা হেতুৱে ট্ৰিক থাকে যে কেতিয়াবা এই বস্তুটো তাতে মেনশন হয় যেনেকে কোনবাটোৰ কাৰণে অপশন none of the above হ'ব পাৰে কিন্তু আমাৰ মাইন্ডত এটা বস্তু থাকে যে স্ট্ৰ্যাটেজি এটা থাকে none of the above তো নহয় তো সেই বস্তুটোক লৈ পেলাই কমন খেলি মেলি হয় তো এই কাৰণে ওয়ার্ডস বোৰ ভালদৰে জানাটো উচিত এনিৱে per diem মানে হৈছে আমাৰ for each day একোটা দিনৰ কাৰণে for each day all right so let's move to the next question now next question to আছে আমাৰ choose the correct alternatives to the bold part which may improve the sentence এটা alternatives or কাৰণেও আপোনালোকৰ same strategy হেতু হৈছে idiom phrases ও হ'ব পাৰে one word substitution ও হ'ব পাৰে নহলে বা grammatical mistakes ও থাকিব পাৰে যি কোনো ধৰণৰ বস্তু আপোনালোকৰ আহিব পাৰে because একেই কথা যে ল্যাঙ্গুৱেজ সাবজেক্ট হয় আপোনালোকে নিজে ধৰিব নোৱাৰে যে কেনেকুৱা ধৰণৰ কি কোৱেশ্চন আহিব এটা বস্তুৰে হাজাৰটা কোৱেশ্চন বনিব পাৰে সো চাওঁচোন কি কোৱেশ্চন আছে ইয়াতে আমাৰ first question to আছে will you kindly open the knot কোনটো বস্তু এখিনি যেটো ভুল আছে open the knot will you kindly open the knot তো will you kindly open the knot or correct answer to কি হয় open কৰা খুলি দিয়া knot মানে যেটো আমি গাঁঠ লগাই থওঁ বান্ধি থৈ দিও হেতু হৈছে knot তো এটো কি হ'ব আমাৰ untie এটো হৈছে আমাৰ অপশন নম্বৰ বি that is your untie তো will you kindly open the knot মানে untie কৰা all right let's move to the next one now next question আছে more than one person was killed in an accident মই কৈছিলো আপোনালোকক grammatical ও থাকিব পাৰে তো more than one person was killed in an accident নহয় এটো কি হ'ব আমাৰ was killed to ভুল আছে তো was killed ৰ জায়গাত more than one person যেহেতু more than one person মানে কি plural sense pluralত কেনেকে was হ'ব পাৰে তো ইয়াতে হ'ব were killed in an accident all right let's move to the next one now here next question to John had told me that he hasn't done it yet John had told me that he hasn't done it yet has not মানে জনৰ কথা কোৱা হৈছে হি এতিয়ালৈকে হেতু কাম নাই কৰা তো হেতু এতিয়ালৈকে নকৰাটো হেডত কেনেকে আহিব পাৰে তো এটো ইয়াতে আছে had told তো had told নহয় John tells me that he hasn't done it yet তো এটো হ'ব tells তো এখিনি আছিল আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যিখিনি আৰু কোৱেশ্চনৰ প্যাটাৰ্নস ওয়ার্ডস যিবোৰ আপোনালোকৰ আহা দেখা গৈছে এনুকা প্যাটাৰ্নছৰ ইংলিশৰ কোৱেশ্চন বহুত আহি থাকে আপোনালোকে প্লিজ চাব আৰু ল্যাঙ্গুৱেজ সাবজেক্ট হিচাপে এটুক অবহেলা কেতিয়াও নকৰিব বিকজ ল্যাঙ্গুৱেজৰ পৰা ডিফাৰেন্ট টাইপস অফ কোৱেশ্চনস বনি থাকিব পাৰে তাৰ পৰা আপোনালোকৰ এটা বস্তুৰে হাজাৰটা কোৱেশ্চনস ওলাব পাৰে আৰু এনুকা কোৱেশ্চনসবোৰ আগতেও অহা দেখা গৈছে এনুকা কোৱেশ্চনস ৰিপিটো হৈছে স্পেশালি সিনোনিম এন্টোনিম বুৰৰ নতুন শব্দবোৰ নতুন কনসেপচুয়ালাইজড শব্দবোৰ বহুতখিনি আহা দেখা যায় তো আপোনালোকে তাতে মন দিব নেক্সট আপোনালোকৰ কিবা কোৱেৰিজ থাকিলে এটু লগত ৰিলেটেড বা ডিফাৰেন্ট কিবা কাইন্ডস অফ কোৱেৰিজ থাকিলে আপোনালোকে প্লিজ আমাক কমেন্ট সেকশনত কমেন্ট ডাউন কৰি দিব আপোনালোকৰ আগৰ প্ৰিপাৰেচনৰ কাৰণে আমি আকৌ ভিডিও লৈ আহি থাকিম নেক্সট টপিকৰ লগত নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ সো মাচ